হয়, প্ৰথমে মোৰ পৰিচয়টো দি লওঁ। মোৰ এই ইণ্ডাষ্ট্ৰীৰ লগত জড়িত কমেও 18 বছৰ ওপৰ হ'ল। অসমৰ পৰা ধৰি বিদেশলৈকে মোৰ অভিজ্ঞতা আছে এই ইণ্ডাষ্ট্ৰীত। মই এতিয়া 2022 চনত অল আছাম অইল এণ্ড গেছ ডিলিং এক্সিকিউটিভ এছ'চিয়েশ্যনৰ মই এজন প্ৰেচিডেণ্ট। আৰু এই প্ৰথম কথাটো হ'ল, এই এছ'চিয়েশ্যন খোলাৰ মূল উদ্দেশ্যটোৱে হৈছিলে এনেকুৱা ৰিলেটেড ঘটনা। যেতিয়া 2020 চনত বাগজানৰ ঘটনাটো ঘটিছিলে, তেতিয়া মই বাহিৰত চাকৰিত আছিলোঁ। তেতিয়া যিটো নিউজ যেনেকৈ যি বাজিছিলে, সঁচা ঘটনাটো প্ৰকাশ হোৱা নাছিলে, আজি গম পোৱা নাছিলে, আজিও গম নাপায়। ওপৰ মহলত বহি থকা যোনজনৰ ইনষ্ট্ৰাকশ্যনৰ কামবোৰ হয়, তেখেতে প্ৰমোশ্যন লৈ আজি বাহিৰত আছেগৈ। আৰু এই এনেকুৱা ঘটনা যে পুনৰ নহওক, সেই কল্পনাৰে এছ'চিয়েশ্যনখন গঠন কৰিছিলোঁ। কিন্তু ভুল যেতিয়া মানুহে কৰি যাব, আকৌ সুবিধা দিয়ে মাত মাতিবলৈ মোৰ বহুত কথাই আছিলে। আজি আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ, মই কিছুমান কথা ক'ব পৰা সুবিধাটো কৰি দিলে। চাওক, এতিয়া শিৱসাগৰ ঘটনাটো লৈ যোনটো হৈছে, এইটো টোটেলি আপোনাৰ হিউমেন এৰৰ বুলি কওঁ আমি। হিউমেন এৰৰ, কিছুমান টেকনিকেল এৰৰ থাকে, হিউমেন এৰৰ। আৰু ৱৰ্ক অভাৰ ৰিগত মোৰ দেন 90%, অলমষ্ট 100%, ঘটনা যেতিয়া ঘটে সেইবোৰ হিউমেন এৰত হয়, মানুহৰ ভুলৰ কাৰণে হয়। ডিলিং ৰিগৰ কথাত বেলেগ হয়, ৱৰ্ক অভাৰত কথা বেলেগ। কাৰণ ৱৰ্ক অভাৰ ৰিগ এটাত অলৰেডি কেছ থাকে, তাত কি হ'ব কি নাই অলৰেডি গোটেই প্ৰিপাৰেশ্যন বেৰিয়াৰ্ছখিনি থাকে। এতিয়া তাত যেতিয়া আপোনাৰ ৱেল এটা এক্টিভেশ্যন কৰিবলৈ আপোনাৰ লগিং টিম আহিছিলে, OMC টিম আহিছিলে। আৰু প্ৰথম কথা হ'ল জিঅ'লজিকেল ডিপাৰ্টমেণ্ট যোনে আছে, তেখেতসকলে তাত সেই জোনটোত কি হাইড্ৰ'কাৰ্বন আছে সেইটো জনা উচিত আছিলে। যদি সেইটো গেছ জোন আছিলে, গেছ জোন থাকিলে তাৰ প্ৰিকশ্যনটো বেলেগ হয়। তেল আছে যদি তাৰ প্ৰিকশ্যনটো বেলেগ হয়। এতিয়া ইমান হাই প্ৰেছাৰ ৱেল এটাত BOP লগাই অ'পেন পাৰফৰেশ্যন কৰিছে, তাত বেৰিয়াৰ দুটা আছিলে, দুটা বেৰিয়াৰ ফেইলিয়াৰ হৈছে। আজি এইটো সমান্তৰালে একেটা কথা, আজি দুদিনৰ আগত যোনটো আমাৰ এয়াৰ ইণ্ডিয়া ফ্লাইটখনৰ যোনটো ঘটনা ঘটিলে, দুটা ইঞ্জিন চাইমুলটেনিয়াছলি ফেইল হৈ গ'ল, সেইকাৰণে ঘটনাটো ঘটিলে। এটা ইঞ্জিন চলি থকা হ'লেও কিজানি বাচিলেহেঁতেন, অভিয়াছলি বাচিলেহেঁতেন। এতিয়া আমাৰ এই অইল ৰিলেটেড কথাটোতো আপোনাৰ দুটা বেৰিয়াৰ আছিলে, যোনটো এটা আমি কওঁ আমাৰ হাইড্ৰষ্টেটিক হেড এটা বুলি কওঁ, যোনটো অনুমত থাকেই। হাইড্ৰষ্টেটিক হেডটো প্ৰাইমেৰী বেৰিয়াৰ বুলি কওঁ। সেই বেৰিয়াৰটো ফেইল হোৱাৰ কাৰণে ছেকেণ্ডেৰী বেৰিয়াৰ আমাৰ BOP এটা থাকে। এতিয়া ৱেলটোত যদি এণ্টিচিপেটেড যোনটো আমাৰ প্ৰেছাৰ পাৰফৰেশ্যন কৰাৰ যদি আমি গম পাওঁ, সেইটো গম পাই সেই হিচাপত আমি হাইড্ৰষ্টেটিক হেড এটা দিয়া যায়, সি আমাক দবাই ৰাখিব হাইড্ৰষ্টেটিক হেডটোৱে। কিন্তু সেইটো যদি কেতিয়াবা সেইটো ফেইল হৈ যায়, তেতিয়া আমাৰ BOPটো মাৰিব লাগে। তো BOPটো কাম নকৰাৰ ৰহস্যটোহে আমাৰ এতিয়া চবতকৈ ডাঙৰ কথা। আৰু তাৰ আগত আপোনাৰ হাইড্ৰষ্টেটিক হেডটো কিমান ৰাখিছিলে, কি আছিলে, তাত ব্ৰাইন আছিলে, মাড আছিলে, সেইটো বিশেষ মই এতিয়া বৰ্তমানলৈকে মই নাজানো। কিন্তু ছেকেণ্ডেৰী বেৰিয়াৰটো ফেইল কেলৈ হ'ল? BOP এটা প্ৰচিডিউৰ থাকে, 21 দিনত তাত প্ৰেছাৰ টেষ্ট কৰা থাকে, ফাংচন টেষ্ট কৰিব লাগে। সেই ৰিপৰ্টখিনি আছেনে নাই তেখেতসকলৰ লগত? BOPটোৰ আপোনাৰ চাৰ্টিফিকেট আছেনে নাই? চাৰ্টিফিকেট এক্সপায়াৰী হ'ল নে কেতিয়াৰ? BOPটো বডি টেষ্ট কেতিয়া কৰাইছিলে? সেইখিনি গোটেইখিনি কথাই কিছুমান থাকে টেকনিকেলি। তো এই দুটা বস্তু ফেইলিয়াৰ হোৱাৰ মেইন ৰিজনটোৱে হ'ল আপোনাৰ হিউমেন এৰৰ। ইয়াত আপোনাৰ সমান্তৰালে জড়িত আপোনাৰ ONGC, SKP। কাৰণ আপুনি ৰিগ এটা যেতিয়া দিছে, আপোনাৰ যোনখিনি মানুহ তাত আছে কৰ্মৰত, সেই মানুহখিনিৰ অভিজ্ঞ কিমান সেইটো চাই আপুনি দিব লাগিব। ঘটনাটো এতিয়া বৰ্তমান ষ্টেজত যি ঘটনাটো ঘটি গ'ল ন, এতিয়া এইটো আপুনি একো ক'ব নোৱাৰে এইটোৱে নেক্সট ৰূপটো কি ল'ব। এতিয়া কৰিব লগা এক্সপাৰ্টাইজ অসমত আছে, ডিজাষ্টাৰ মেনেজমেণ্ট, এনেকুৱা মেনেজমেণ্ট তাহাঁতি যোনে এই বস্তুটো ৰখাব পাৰিব নে বাহিৰৰ পৰা মাতিব, এইটো নেক্সট ৰূপত কেনেকৈ ল'ব। প্ৰেছাৰ বাঢ়িছে, কাৰণ এতিয়া তাত আমি চাওক বস্তুটো এতিয়া তাত প্ৰেছাৰ জুখিব পৰা কোনো নাই, জাষ্ট ভিজুৱেলি আমি চাই আছোঁ যে তাত নেক্সট ষ্টেপত প্ৰেছাৰটো কিমান বাঢ়ি যাব, ট্ৰেপ প্ৰেছাৰ কিমান আছে একো ক'ব নোৱাৰে। তো এই নেক্সট ভয়ংকৰ ৰূপ ল'ব পাৰে। গেছৰ লগত যদি তেল ওলাই যায়, যদি ক'ৰবাত যদি ইগনিশ্যন হয়, তেতিয়া এইটো ডেফিনেটলি এইটো সেই ফায়াৰটো কণ্ট্ৰল নহ'ব। দেন অভিয়াছলি আপোনাৰ এইটো নেক্সট বাগজান হ'বলৈ গৈ আছে পৰিস্থিতিটো। এতিয়া ইয়াত আপোনাৰ কণ্ট্ৰলিংটো ডিপাৰ্টমেণ্টত যিহেতু আমাৰ সেইটো নাই, এটা ঘটনাটো আমি কেনেকৈ নঘটক সেইটোহে জানো আমি। ঘটনাটো হৈ যোৱাৰ পাছত তাক কেনেকৈ আপুনি কণ্ট্ৰল কৰিব সেইটো আমাৰ হাতত নাই। সেইটো মানে এটা মানে কি হিট এণ্ড ট্ৰায়েল, মানে কি লাখৰ ওপৰত কথা। কিমান দিন লাগিব সেইটো কোনো ক'ব নোৱাৰে। তো মোৰ কথাটো এইটোৱে হ'ল, আপোনাৰ আজি এই ঘটনাবোৰ ঘটাৰ মেইন কাৰণটোৱে হ'ল আপোনাৰ গাফিলতি, নেগচিয়েশ্যন, ছেফটি ৰিলেটেড। আপুনি ডাঙৰ ভাষণ শুনিব, ডাঙৰ জেগাত গৈ আপুনি মেডেল পিন্ধোৱা দেখিব, সেইবোৰ চাওঁ আমি, চাই হাঁহোঁ। ছেফটি কাকো মই আজি কৰ্মৰত আপোনাৰ পৃথিৱীৰ চবতকৈ 1 নম্বৰ যোনটো ক্লাইণ্ট বুলি কয় চাউদি আৰামকোৰ লগত মই আজি 4 বছৰ লগত জড়িত। তাৰ যোনটো ছেফটি, আপুনি তাত এজন মানুহৰ যদি আপোনাৰ নখ এটুকুৰাও যদি ছিঙে ন, সেইটো লৈ আপোনাৰ কাম বন কৰি এখন মিটিং কেলৈ ছিঙিব? এইটো দুনাই এইটো ঘটনা ঘটিব নোৱাৰে। আমাৰ ইয়াত এনেকুৱা মানুহ এজন মৰি যোৱাৰ পাছত তাক লুকুৱা কথাটো কোনোবাই গম নাপাওঁ, সেই ৰিলেটেড ছেফটি চলি আছে ইয়াত। আপুনি ইয়াত মানুহবিলাকৰ যি চাওক, মানুহে কাম কৰিব আজি এই 40 ডিগ্ৰী টেম্পাৰেচাৰত ৱেলত, তাত কোনো ফেচিলিটি নাই।
থকা মেলা খোৱা বোৱা যোনখিনি সুবিধা আজি অইল ইণ্ডাষ্ট্ৰীৰ যোনটো ষ্টেণ্ডাৰ্ড সেই ষ্টেণ্ডাৰ্ডত আপুনি নিগেটিভ হৈ আছে কিন্তু হয় যোনখিনি ওপৰত এ চি ৰুমত বহি থকাখিনি কিন্তু আপোনাৰ তেখেতসকলৰ এনেকুৱা আছে আজি এছ কে পি কোম্পানী মালিকৰে এজন মানুহ আছে যোনে আপোনাৰ চাৰ্টাৰ্ড ফ্লাইট লৈ ঘৰলৈ যায় তেখেতে পৃথিৱীত যোন জেগাতে আপোনাৰ ফুটবল খেল হয় এখনো পৃথিৱীত ফুটবল খেল মিছ নকৰে তেখেতে সেই সুবিধা লৈ আছে কিন্তু সমান্তৰে আপুনি তাৰ তলত কৰ্মৰত যোৱাৰ পৰা আজি তেখেতসকলে এইখিনি আৰামখিনি পাইছে সেই মানুহৰ আপোনাৰ অৱস্থা আপুনি চালে দুলীয়াজানতে ৰিচেণ্টলি আপোনাৰ 4 তাৰিখ ষ্টাৰ্ট কৰিছে থকা মেলা খোৱা চাব টেণ্ডাৰিং কৰি দিছে এনেকুৱা ৰেটত চাব টেণ্ডাৰিং কৰিছে যে আপোনাৰ চাব টেণ্ডাৰৰ মানে কি কণ্ট্ৰেক্টৰৰ কোনো উপায় নাই তো ভয়ংকৰ পৰিস্থিতিৰ ফালে গৈ আছে এইখিনি বস্তু যদি এতিয়া ৰাইজে জনা উচিত সঠিক পিকচাৰটো আৰু যদি এইখিনি নহয় কিন্তু এনেকুৱা আপোনাৰ ঘটনা ঘটি থাকিব হয় মূল কাৰণটোৱে ইয়াত হ'ল আপোনাৰ অইল ইণ্ডিয়া হওক বা ONGC হওক আৰু কণ্ট্ৰেক্টাৰৰ মাজত যোনখিনি আপোনাৰ নেগচিয়েশ্যন হয় ছেফটি লৈ যোনখিনি নেগচিয়েশ্যন ছেফটি কেলৈ লাগে আপুনি বিশ্বাস কৰিব আপোনাৰ এটা সাধাৰণ আজি অইল ইণ্ডাষ্ট্ৰীত আপোনাৰ এনেকুৱা এটা বস্তু আপোনাৰ জোতা যদি ফাটে ন ল'ৰা এটা টাইম লিমিট থাকে তাৰপাছত যদি জোতা ফাটিলেও সি জোতা নাপায় খালী ভৰিয়ে কাম কৰিব লগা হয় বিনা হেলমেটত উঠে হেলমেট আপোনাৰ হৈ যাব পাৰে কেতিয়াবা হেলমেটটা আপোনাৰ ডেমেজ কিন্তু সেই হেলমেটটো কেলৈ ডেমেজ হ'ল নালাগে সি তেনেকৈ বিনা হেলমেটত কাম কৰোৱায় কাভাৰঅল নিদিয়ে টাইমলি এটা কাভাৰঅল দি চলাব পাৰে গৰমত কোনো নোৱাৰে তো এই আপুনি ছেফটি ৰিলেটেড যোনখিনি ডাঙৰ ভাষণ লৈ আপোনাক ফটো সৈতে যোনখিনি ডাঙৰ দেখুৱায় এইবোৰ চব ভেকু ভাওনা এইবোৰ এটা মাস্কিং চলি আছে এই ইণ্ডাষ্ট্ৰীত টোটেলি এটা মাস্কিং মই কওঁ মই এইটো কাৰণে আমাৰ এছ'চিয়েশ্যনখনৰ আপুনি যদি দেখুৱাই প্লেটফৰ্মৰ ওপৰত এটা বস্তু লিখি থৈছোঁ দে দ্য মষ্ট ইণ্টাৰেষ্টিং থিং অইল ফিল্ড ৱৰ্কাৰ ডিজাৰ্ভ টু বি ওৱান্স আমি ওৱান্সত থাকিব লাগে নট ইন নিডছ আমাৰ যোনখিনি বেছিক যাৱতীয় বস্তু আমাৰ যোনখিনি লাগতিয়াল সেইখিনিৰ ওপৰত আমি চিন্তা কৰিম সেইখিনি আছে আমি ওৱান্সত থাকিব লাগে আৰু লাগে কিন্তু নাই ইয়াত এনেকুৱাকৈ কৰি ৰাখিছে আপোনাৰ মানুহখিনিক যে আপোনাৰ মানে সদায় মানে আপোনাৰ এটা কণীৰ কাৰণে যুঁজিব লগা হয় আপোনাৰ ফেইলিয়াৰটো ONGC সমান্তৰালে আপোনাৰ কণ্ট্ৰেক্টাৰৰ ফেইলিয়াৰ আৰু কণ্ট্ৰেক্টৰ ফেইলিয়াৰ এইটো কাৰণে আপোনাৰ 2 দিনমানৰ আগত আপোনাৰ একেই আপোনাৰ ক্লায়েণ্ট অইল ইণ্ডিয়াত আপোনাৰ ঘটনা এটা ঘটিছে ঘটনা চাওক আপোনাৰ যেতিয়া জুই জ্বলে এটা ফিৰিঙতিৰ পৰা জ্বলে মেচ কাঠিটো জাষ্ট এটা ফিৰিঙতি তাৰপৰা জুই ডাঙৰ হয় এনেকুৱা মানুহ আপোনাৰ ভয়ংকৰ আপোনাৰ পৰিস্থিতি হৈছে যোনে আপুনি ফিল্ডত কাম কৰি আছে 2 দিনমানৰ আগত আপোনাৰ অইল ইণ্ডিয়াতে ৰিগ এটাত ফ্ল'ৰত এনেকুৱা ধৰণৰ মানুহ আপোনাৰ মই ভিডিঅ'টো আছে আপুনি ভিডিঅ'টোক মই দি দিম পাছত আপুনি চালে গম পাব মানুহ ফ্ল'ৰত যোনে কাম কৰিছে সি শ্লিপটো মানে কি এলিভেটৰটো কেতিয়া খুলিব লাগে সেই তেনেকুৱা নজনা মানুহ এজন ফ্ল'ৰত কাম কৰিছে ব্লক আহি আছে পাইপ লগাই ইয়াৰ হাতৰ ওচৰত পাইছে সি এলিভেটৰটো খুলি দিছে পাইপ ভৰি পৰিছে পাইপ তললৈ গ'ল তো সেয়াৰ ইমানখিনি নলেজ নাই বা এনেকুৱা মানুহ এনেকুৱা ৰাখিছে আৰু সেইখিনি মানুহ আকৌ অইল ইণ্ডিয়াই নিজে ইণ্টাৰভিউ লৈ তেখেতসকলক আপোনাৰ সেই কৰ্মৰত কৰিছে তো ইয়াত আপুনি কি ক'ব এতিয়া আপুনি ব্লেমটো কাক দিব আপুনি কণ্ট্ৰেক্টৰক দিব নে অইল ইণ্ডিয়া সেইখিনি মানুহ অফিচত মাতি ইণ্টাৰভিউ লৈ তাৰ পাছত তেখেতক কৰ্মৰত কৰাইছে আৰু যোনজন মানুহে আপোনাৰ ফ্ল'ৰত এলিভেটৰটো কেতিয়া খুলিব নাজানে মই প্ৰথমত ভিডিঅ'টো চাই হাঁহি উঠিছে তাৰ পাছত এনেকুৱাই খং উঠিছে যে কি পৰিস্থিতিৰ ফালে আপোনাৰ গৈ আছে এই ইণ্ডাষ্ট্ৰীটো এই কি পৰিস্থিতিৰ ফালে কি ভয়ানক ৰূপে এই ইণ্ডাষ্ট্ৰীটো গৈ আছে কি হ'বলৈ গৈ আছে মানে যোনজনে ইণ্টাৰভিউ লৈছে তেখেতৰ বৰ কথা যাক সুধিব নলগা প্ৰশ্ন সোধে তেখেতে তেখেতৰ প্ৰশ্ন আপোনাৰ যোনে জনা মানুহক এনেকুৱা কিছুমান প্ৰশ্ন সুধি দিব যোনটো আপোনাৰ সেই ৰিলেটেড কোনো কথাই নাই কিন্তু এনেকুৱা যোন মানে তেখেতে মানে মাহীমাকে চব হৈছে কিছুমানক এনেই ভৰাই দিয়ে পাছ কৰাই আজি সেই তেনেকুৱা ঘটনাবোৰ ঘটাৰ আৰু এটা মূল ৰিজন হৈছে এইটো চব জানে চবেই জানে ONGCয়ে জানে কণ্ট্ৰেক্টৰে জানে ঘটনা কেলৈ গৈছে ঘটাই গৈ আছে খালি সাধাৰণ জনতাক আমাৰ চকুত ধূলি মাৰি এইবোৰ কৰি আছে মানে কি মাত মাতিবলৈ গ'লেও আপোনাৰ মানে এনেকুৱা হয় কেতিয়াবা আমি বহুত কথাই মানে মাত মাতিবলৈ যাওঁ কিন্তু বস্তুখিনি ৰাইজে শুনা নাপায় তো মই মানে বিশ্বাস কৰোঁ বা ভাবিছোঁ যে এই মাধ্যমৰ যোগেদি এই অসমৰ জনতা বা যোনেই হওক বা CMলৈকে হওক যেনে এই কথাখিনি জানক নহ'লে কিন্তু এনেকুৱা দুৰ্ঘটনা কিন্তু অতি শীঘ্ৰে আৰু হ'বলৈ গৈ আছে কাৰণ এতিয়া ৰিচেণ্টলি আৰু এটা কথা মই ইয়াত ক'বলৈ গৈছোঁ এই প্ৰাইভেট ছেক্টৰে যোনখিনি হৈছে ন অসমত মষ্ট প্ৰবেবলি আপোনাৰ চবতকৈ হায়েষ্ট প্ৰাইভেট ৰিগ আছে চাৰ্টাৰ্ড ইণ্ডিয়াত কম্পেৰিজনটো বেলেগ ষ্টেটত যোনখিনি আছে অইল মানে কি ষ্টেটছ অসমত হায়েষ্ট ৰিগ আছে অইল ONGC মিলাই চাৰ্টাৰ্ড ৰিগ অসমত হায়েষ্ট আছে ইয়াত অসমৰ কৰি থকা অসমীয়া ল'ৰা বহুত আছে কিন্তু এই আকৌ আমাৰ অসমৰ আপোনাৰ ধৰি লওক অইল এফেক্টেড মানুহ আছে যদি এনেকুৱা টাইপৰ ঘটনা হৈ যায় আগন্তুক দিনত কিন্তু পাব্লিক আকৌ এফেক্টেড হ'ব এতিয়া যেনেকৈ যি হৈছে আকৌ মানুহৰ সাধাৰণ জনতাৰ মৃত্যু হ'ব কিন্তু ওপৰত বহি থকা কেইজনৰ একো নহয় আজি যেনেকৈ মই এনেই শুনিব পাইছোঁ অলপ দেৰি আগত যে তাত বহি থকা কোনোবা মানুহলৈ ইমিডিয়েট আপোনাৰ কিবা কৰি চিফ্ট কৰাই দিছে তেখেতসকল নোলায় পিকচাৰত তো ইয়াত ভুল আপোনাক মই যদি একদম মানে ষ্ট্ৰেইট ফৰৱাৰ্ড ফুল কৰিব গ'লে ইয়াত যদি 50-50 বা যি হওক দুটা ONGC এণ্ড SKP টোটেল ভুল আছে কাৰণ ইয়াত আপোনাৰ হিউমেন এৰৰ হৈছে জানিও নজনা ভাও কিছুমান ধৰিছে এতিয়া
মানে এতিয়া বৰ্তমান যিহেতু যিটো সাংঘাতিক ধৰণৰ এটা ভুল হৈছে, এই ভুলটো এতিয়া আপুনি বা যোনজন ঠিকাদাৰ এই SK আগৰৱাল, এই SK আগৰৱাল বা ONGC ভুলটো কোনখিনিত বুলি ভাবে? ইয়াত চবতকৈ ডাঙৰ কথা চাওক, এতিয়া আপোনাৰ ONGC ৰিগবিলাকত কি হয়, ONGC ৰিগবিলাকত ONGC নিজৰ এজন 24 আৱাৰ্ছ এজন কোঅৰ্ডিনেটৰ থাকে। ONGC ফিল্ডত ৱৰ্কঅভাৰ ৰিগত ময়ো চাকৰি কৰিছোঁ, এতিয়া একেটা প্ৰচিডিউৰ আছে, কোঅৰ্ডিনেটৰ এজন থাকে। কিন্তু ভয়ংকৰ কথাটো এইটোৱে, কোঅৰ্ডিনেটৰজনৰ অভিজ্ঞ তেখেতসকলৰ কি হয়, ONGC আপোনাৰ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা আনি ৱৰ্কঅভাৰ বা এইটো প্ৰডাকশ্যন ডিপাৰ্টমেণ্টত ভৰাই দিয়ে, যাৰ অভিজ্ঞ ধৰি লওক আপোনাৰ থাকে মেটেৰিয়েলছ ডিপাৰ্টমেণ্টৰ মানুহ এজন আনি যদি আপুনি ৰিগটোত বহাই দিয়ে, তেখেতে অপাৰেশ্যন ৰিলেটেড নলেজ একেবাৰে নাই। অপাৰেশ্যন ৰিলেটেড নলেজ নথকাৰ কাৰণে তেনেকুৱা আজি যদি অনফিল্ড যদি তেখেতে যদি অভিজ্ঞ মানুহ থকা হ'লে এই ঘটনা নঘটে। কিন্তু মেটেৰিয়েলছ ডিপাৰ্টমেণ্টৰ মানুহ এজন আহি যদি ৰিগত ভৰাই দিছে, তেখেতে লগিং চলাৰ পাছত নেক্সট ষ্টেপটো ছেফটিটো কি হ'ব লাগিব তেখেতৰ নাই নলেজ। সেইকাৰণে এই বস্তুটো এনেকুৱা হৈছে। অইল ইণ্ডিয়াততো আপোনাৰতো কোঅৰ্ডিনেটৰ নাথাকেই, অফিচত বহি তেখেতসকলে ফোনটো মাৰি খালি প্ৰগ্ৰেছ বিচাৰে। ছেফটি আপোনাৰ বাদ দিয়া, তুমি কামটো প্ৰগ্ৰেছ লাগে। প্ৰগ্ৰেছ হ'লে কি হয়, তেখেতসকলক যদি আপোনাৰ যদি মাহটোৰ ভিতৰত যদি এটা ৱেল কমপ্লিট কৰিব, বছৰটোত 12টা 13টা ৱেল কমপ্লিট কৰিব, তেখেতৰ এইটো বাবা পাব, বাবা পাই প্ৰমোশ্যনটো সোনকালে হয়। কেনেকৈ সেই ওপৰলৈ যাওঁ সেইটো চিন্তা কৰে, বাকী ৰাইজৰ কি হওক কি সেইবোৰ কোনো ধান নাই। তো এইটোৱে আপোনাৰ মানে কি ভুলটো সেয়াতে হৈ আছে। আপোনাৰ একদম টেকনিকেলি ক'ব গ'লে ইয়াত আপোনাৰ জিঅ'লজিকেল ফেইলিয়াৰ, আপোনাৰ ONGCৰ বাকী ডিপাৰ্টমেণ্ট ধৰি লওক, যোনটো অনচাইট আপোনাৰ কোঅৰ্ডিনেটৰ তেখেতৰ কোনো ইনএক্সপিৰিয়েঞ্চ। ইনফেক্ট SK আগৰৱালাৰ তেখেতৰ কেনেকুৱা ধৰণৰ কেনেকুৱা মানুহ ৰাখিছে তেখেতে জানিব। কাৰণ তেখেতৰ ৰিগৰ যোনটো মুৰব্বী তাত আছিলে, যোনটো প্ৰাইভেটৰ, তেখেতৰ অভিজ্ঞ কিমান। ঘটনা যেতিয়া ঘটে কোনো কৈ নাহে। কিন্তু আমি ঘটনাটো হ'লে কি আগত যোনখিনি আমাৰ ধৰি লওক কিছুমান কোৰ্চ আছে, ৱেল কণ্ট্ৰল কোৰ্চ, এইবিলাক আজিকালি চবটো কণ্ট্ৰেক্টাৰ বা কোনো এইবিলাক পইচা দি কিনি দিয়া কোৰ্চ হয়। ভালকৈ আপুনি কুৱেশ্যন পেপাৰ এখন দিয়ক, তেখেতসকলে নোৱাৰে কৰিব। তো ভুলবোৰ তাত হৈ আছে। আপোনাৰ ৱেল কণ্ট্ৰল নাই তেখেতৰ নলেজ। ৱেল কণ্ট্ৰল নলেজ থকা হ'লে আজি এই ঘটনাটো নঘটে। ইকুইপমেণ্ট প্লাছ আপোনাৰ যোনখিনি প্ৰিন্সিপাল এণ্ড প্ৰচিডিঅ'ৰ, এই দুটা বস্তুৱে ইয়াত লাগে। ইকুইপমেণ্টো ফেইলিয়াৰ, প্ৰিন্সিপাল এণ্ড প্ৰচিডিঅ'ৰ ফেইলিয়াৰ। তো ইয়াততো আপোনাৰ ভুলটো তাতেই। তো এইখিনি টেকনিকেলি আপুনি ধৰি লওক কোনোবা টেকনিকেল এক্সপাৰ্ট এজনৰ লগত কথা পাতিলে আমি ধৰি লওক ভালকৈ তেখেতক এইখিনি কুৱেশ্যন কৰিব পাৰিম, কেলৈ কি ফেইলিয়াৰ হ'ল। এতিয়া হৈ গ'ল, কিমান দিন লাগে ৰখাবলৈ এইটো, কিন্তু আনচাৰটো সেইটো মোৰ লগত নাই, মই নোৱাৰিম সেইটো, কাৰণ সেইটো আমাৰ নপৰেই সেইখিনি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।